মাহে 30,000 পৰা 25,000 টকা আপুনি ইনকাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে। এটা হৈছে চেন্ডেল আৰু এটা হৈছে ডিসপোজেবল ডিসপাত। 60,000 পৰা যদি 50,000 টকা আছে, মাহে 30,000 পৰা 25,000 টকা আপুনি ইনকাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ কাৰণে, কিয়নো এই ভিডিঅ'টোৰ পৰা আপোনালোকে ভাল এটা উপাৰ্জন কৰিব পাৰিব মাহে 25,000 পৰা 30,000 টকা। চেন্ডেল ঘৰতে আপুনি মেনুফেকচাৰিং কৰি বা ডিসপাত আপুনি ঘৰতে মেনুফেকচাৰিং কৰি আপুনি ঘৰতে ব্যৱসায় আৰম্ভ কৰিব পাৰে। কথা হ'ল যে চেন্ডেল আপুনি ধৰক ইয়াৰ পৰা মেচিন কিনিব, কোনো অসুবিধা নাই। চেন্ডেলযোৰ কেনেকৈ বনায় তো সেইটো আপুনি প্ৰথম ট্ৰেইনিং ল'ব লাগিব। সেই ট্ৰেইনিংটো তেওঁলোকে এই কোম্পানীৰ পৰাই আপোনালোকক সেই ট্ৰেইনিংটো দিব। গতিকে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, চাওক আহক আপোনালোক অকণমান ওচৰলৈ। এইবিলাক হৈছে আপোনাৰ ডিছপ'জিবল মেচিন। এয়া ডিছপ'জিবল, এই ডিছপাতটো যে বনাইছে এই ডিছপাত বনোৱা মেচিন এইটো কিন্তু। গতিকে এই মেচিনটোৰ প্ৰাইচ কিমান সেই কথাটো মই ক'ম। তাৰ আগতে এই চেন্ডেলযোৰ যে বনাইছে, এই চেন্ডেলযোৰ বনাবলৈ যাওঁতে এটা মেচিনৰ প্ৰয়োজন। সেই মেচিনটো হৈছে এইটো মেচিনতহে এনেধৰণৰ এযোৰ চেন্ডেল মেনুফেকচাৰিং হয়। গতিকে যদি আপুনি ঘৰতে এনেধৰণৰ মেনুফেকচাৰিং কৰিম বুলি ভাবিছে তেতিয়াহ'লে কৰিব পাৰিব। মোৰ লগত দাদা আছে, দাদাই ক'ব গোটেই কথাখিনি। দাদা নমস্কাৰ। নমস্কাৰ দাদা, যিহেতু আপোনালোকে এই ব্যৱসায়টো গুৱাহাটীত কৰি আছে আজি বহু দিনৰ পৰা, দাদা এনেধৰণৰ এই ব্যৱসায় এটা যদি কৰিব যদি যায়, তে মই যে ক'লো মোৰ ভিউৱাৰ্ছ 50,000 পৰা 60,000 টকা ইনভেষ্ট কৰি তেওঁ মাহে 25,000 পৰা 30,000 টকা ইনকাম কৰিব পাৰিব বুলি মই যিটো কথা ক'লো, সেইটো কিমান সঁচা কিমান মিছা? এইটো ঠিকে কৈছে আপুনি। সেইটো পাৰ আপোনাৰ 50,000 পৰা 60 বুলি নহয়, মেচিনটো আপুনি 25,000 এটা সেট পাব, গোটেই সেটটো প্লাছ আপোনাৰ এটা 30,000 পাব, এটা 35,000 পাব, যোন মেনুৱেলৰ ভিতৰত লয় আৰু কি। মেনুৱেল মেচিনটো 3টা কোৱালিটিৰ পাব মোৰ তাতে। আৰু মেচিনটোৰ লগত এটা গ্ৰাইণ্ডাৰ পাব, মটৰ পাব, আৰু আপোনাৰ ফিতা লগোৱা এটা বস্তু পাব। তাৰপিছত আপোনাৰ ফৰ্মা 10 পিচ পাব, 10টা চাইজৰ, আৰু আপোনাৰ মেচিনৰ হেণ্ডেলটো পলিচ কৰা বস্তুখিনি। এই গোটেইখিনি মিলাই 25, 30, 35 যোনে যোনটো ভাল পায়, যাৰ যেনেকা পইচা আছে সেই হিচাপত। আৰু ৰ মেটেৰিয়েল ধৰক যদি তেওঁ 15,000 টকা লয়, টোটেল ধৰক 50-60 হ'লে ভাল, 50 হ'লে তেওঁ আৰম্ভ কৰিব পাৰিব। মানে গৈ মই যিটো কথা কৈছো সেইটোৱে, মানে ধৰক আপোনাৰ 50,000 টকা এটা আপোনাৰ হাতত লাগিবই, কিয়নো ব্যৱসায় এটা কৰিবলৈ 50,000 টকা এটা হাতত লাগেই। গতিকে দাদা, এই যে আপোনালোকে যে চেন্ডেলৰ ফিতা বা আপোনালোকৰ চেন্ডেলৰ চিট, এইবিলাক বস্তু এনে আপোনালোকে শিকাওঁতে কিমান সময় লয়? এইবিলাক একো সময় নালাগে। তেওঁ যেতিয়া যোনদিনা ল'ব সেইদিনা আমি ট্ৰেইনিং কৰি দিম। তাৰপিছতো যদি কিবা দৰকাৰ হয় লাগিলে মানুহ পঠাই দিম, তেওঁ সেইটো পেমেণ্ট কৰিব, মানুহ পঠাই দিম, ঘৰত যাই দেখাই দিব। কিন্তু ইমান দৰকাৰে নাই, এইটো আধা ঘণ্টা চালেই তেওঁ নিজে হাতে আমি তেওঁক দিয়ে বনোৱাৰ পিছত তেওঁ নিজে গম পাব একেবাৰে ইজি হয়। চাওক, চিন্তা কৰক, মানে আপোনালোকক যে ট্ৰেইনিংটো দিয়াব, মেচিনবিলাক যেতিয়া নিবৰ কাৰণে আহিব তেতিয়া আপোনালোকক খুব ধুনীয়াকৈ তেওঁলোকে সেই 2 ঘণ্টা 3 ঘণ্টাৰ ভিতৰত আপোনালোকক চেন্ডেল কেনেকৈ বনায়, এই চেন্ডেলযোৰ কেনেকৈ বনায় তো আপোনালোকক দেখুৱাই দিব। কথা হ'ল ইমান এটা ধৰক হাৰ্ড কামো নহয়, আৰু আপুনি এটা ৰুমতেই আপুনি ব্যৱসায়টো আৰম্ভ কৰিব পাৰে। ব্যৱসায় কৰি আছে লগতে আপুনি এইটো ছাইড বিজনেছ হিচাপে যদি লয় তেতিয়াহ'লে আপোনাৰ কাৰণে মানে ভাল হ'ব। লগতে আৰু এই ব্যৱসায়টো যেতিয়া আপুনি আৰম্ভ কৰিব, আৰু 2জন আপুনি নিবনুৱা আপোনাৰ কোম্পানীত আপুনি ধৰক মানে সংস্থাপন দিব পাৰিব। গতিকে মই ভাবো 2জন ল'ৰা যদি সংস্থাপন আপুনি দিব পাৰে, তাতকে ভাল কথা কি হ'ব পাৰে? চেন্ডেল বনোৱা যিটো মেচিন হয়, বেয়াৰিং থকা হয়, তাৰপিছত এইটো আপোনাৰ এনেকুৱা আছে স্প্ৰিং থকা হয়, আৰু এইটো হ'ল আপোনাৰ হাইড্ৰলিকৰ লাগিলে এনেকুৱা, এইবিলাক চব আপোনাৰ হাইড্ৰলিক মেচিন হয়। এইকেইটা আপোনাৰ চেন্ডেলৰ গ'ল। আৰু এইবিলাক হ'ল আপোনাৰ চেন্ডেলৰ ফৰ্মা, যিটো আপোনাৰ সাইজ ওয়াইজ বাচ্চাৰ হওক, লেডিজৰ, জেন্টছৰ গোটেই সাইজ তাতে পাই যাব। এইটো হ'ল আপোনাৰ এতিয়া ডিসপাত বনোৱা মেনুৱেলটো। তাৰ একেবাৰে পইচা কম, যাৰ মানে পইচা নাই 30-35,000 হ'লে এইবিলাক মেচিন তেওঁ পাই যাব। আৰু তাৰ লগত ডাই চাই এক্সট্ৰা মোটামুটি ধৰক তাতেও 50-60, তাতে ইয়াত অলপ বেছি লাগিব, 60-70,000 মানে লাগে আৰু লাগিব। আৰু ইয়াৰ যিটো আপোনাৰ হাইড্ৰলিক মডেল, যিটো হাইড্ৰলিক হ'ল এইটো আপোনাৰ, এইটো হ'ল আপোনাৰ ডাবল ডাই। ইয়াতে এক পিচ এনে ৰাখিছো, আৰু মেচিন আছে। এইটো হ'ল আপোনাৰ ডাবল ডাই, এই দুটা এইবিলাক হ'ল আপোনাৰ সিঙ্গেল ডাই। সিঙ্গেল ডাই আপুনি পাব এটা ৰেট, ডাবল ডাই এটা ৰেট। মানে সিঙ্গেল ডাই মানে হ'ল এখন ডিছে বনিব একেলগে, মানে এইটোত কন্টিনিউয়াসলি মানে দুটা একেলগত হ'ব, দুটা চলি থাকিব, তেওঁ এইটোতো ডাই চেঞ্জ কৰি
পাৰিব, এইটো ডাই চেঞ্জ কৰাৰ দৰকাৰ নাই। দৰকাৰ নাই। অ'কে, ডিছ বনোৱা ডাইচ বিলাক মই দেখুৱাই দিছো, চাওক ইয়াত দেখিছে না কেনেকুৱা ধৰণৰ ফৰ্মা, আৰু এইখন ডিছ দেখিছে, এইটো মানে ইয়াত এনেকে লগাই দি থৈ দিছে, ডিছ পাতটো এনেকে বনে। আৰু আপুনি স্ক্ৰিনত যিটো নাম্বাৰ দিছে, কাৰোবাৰ কিবা কনফিউজন থাকিলে তেওঁ মোক ফোন কৰিব, হয়তো মানে, আৰু ফোনটো ৰাতি কিছুমানে ধৰক 2টা বজাত 1টা বজাত 12টাত এইবিলাক কৰিব নালাগে। এইবিলাক হৈছে ফৰ্মা, চাওক ফৰ্মা পাব, এনেকুৱা বক্স লাগিলে বক্স পাব, অ'কে, এমআৰপি লাগিলে পাব, ষ্টিকাৰ লাগিলে পাব, এজ ইট ইজ কোম্পানীৰ নিচিনা আমি বনাই দিম। অ'কে, যদি আপুনি তেওঁৰ নিজৰ নামত লাগে সেইটোও বনাব পাৰিব। ইয়াত বোলে নাই মোৰ নাম দিয়ক, মোৰ ল'ৰাটোৰ ফটো দিয়ক, মই সেইটোও বনাই দিম। যদি আপোনাৰ ল'ৰা ছোৱালীৰ নামত যদি আপুনি ব্ৰেণ্ডটো বনাব বিচাৰিছে, তেতিয়াহ'লে তেওঁলোকে এনেকে আপোনালোকক কাভাৰ দি দিব, আৰু এনেকে ধৰক আপোনালোকৰ নাম বা আপোনাৰ ল'ৰা বা ফটো বা আপোনাৰ ছোৱালীৰ ফটো ইয়াত লগাই পেলাই আপুনি এই চেণ্ডেল বা আপোনাৰ চেণ্ডেলৰ ব্যৱসায়টো আপুনি কৰিব পাৰে। গতিকে এটা ব্ৰেণ্ড হৈ পৰিব যদি আপুনি ব্যৱসায়টো কৰে, বা আপুনি ডাঙৰকৈ ঘৰতে এখন হোৰ্ডিং লগাই ল'ব পাৰিব যে মোক অমুক ব্ৰেণ্ড চেণ্ডেল বা তমুক ব্ৰেণ্ডৰ চেণ্ডেল, তেনেকে আপুনি এটা ব্ৰেণ্ড বনাই ল'ব পাৰিব। গতিকে খুব ধুনীয়া এটা ইনফৰ্ম বুলি ভাবো মই। এখন হৈছে চেণ্ডেলৰ চিট, আৰু এইটো হৈছে মেচিন। চেণ্ডেল কেনেকে বনাইছে তো সেইটো আপোনালোকে চাই লওক। এনেকৈ সোমাই দিলে, সোমাই দিয়াৰ পিছত মানে এইটো অলপমান টানিলে, হয়, বাছ হৈ গ'ল, হ'ল। অ'কে, আচ্ছা, এপাত ওলাই গ'ল, এবাৰ ওলাই গ'ল, ডাই এটা থাকিব ন, এটাই থাকিব, এটা ডাই দিয়ে হৈ যাব, এটা ৰাইতে হৈ যাব। ডাই এটাই মানে হৈ যাব, ৰাইট আৰু লেফ্ট দুইটা ওলাই যায়। মানে এযোৰ চেণ্ডেল বনাওঁতে কিমান সময় লাগে? আপোনাৰ লাগিব, আপোনাৰ 1 পৰা 1.5 মিনিট মান লাগিব। 1 পৰা 1.5 মিনিট, মানে 1 মিনিট বা 1.5 মিনিটৰ ভিতৰত আপুনি এযোৰ চেণ্ডেল বনাই হৈ যাব।